Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি পঢ়িম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 9 খাদ্য উৎপাদন উন্নতিকৰণ কৌশলসমূহ। আজিৰ ভিডিঅ'ত আমি চাম ৰোগ প্ৰতিৰোধৰ বাবে উদ্ভিদ প্ৰজনন। ৰোগ প্ৰতিৰোধ হ'ব পৰাকৈ উদ্ভিদৰ এটা প্ৰজাতি সৃষ্টি কৰিবৰ কাৰণে উদ্ভিদ প্ৰজনন কিয় কৰা হয়, ই কেনেদৰে সম্ভৱ হয়। এতিয়া চোৱা, এনেকুৱা ধৰণৰ বহুত উদ্ভিদৰ ৰোগ আছে যিবোৰ ৰোগৰ কাৰণে উদ্ভিদৰ যি উৎপাদন ক্ষমতা, সেই উৎপাদন ক্ষমতা কি হৈ যায়, কমি যায় যেতিয়া উদ্ভিদত ৰোগ ধৰে। ৰাইট, অলমোষ্ট সকলোবোৰ উদ্ভিদতে ৰোগ ধৰে। তোমাৰ আলুৰ ভিতৰত তোমালোকে চাগে চাইছা, আলুৰ ভিতৰত ৰঙা ৰঙা পচি যোৱাৰ ধৰণে ৰোগ ধৰে, যিবোৰ বেক্টেৰিয়াৰ কাৰণে হয়। কুঁহিয়াৰৰ ভিতৰত ৰঙা হৈ যায়, যিটো এটা বেক্টেৰিয়াৰ দ্বাৰা হোৱা ৰোগ হয়। এই যিবোৰ ৰোগ আছে, ৰোগবোৰ ৰোগ উৎপাদকৰ দ্বাৰা হয়। এতিয়া এই যিবোৰ ৰোগ উৎপাদক আছে, ৰোগ উৎপাদকবোৰক আমি কেনেকৈ কণ্ট্ৰল কৰিব পাৰিম। এতিয়া আমি যিবোৰ মানুহ আছোঁ, মানুহবোৰৰো ৰোগ হয়, ৰাইট, মানুহৰো ৰোগ হয়। আৰু মানুহৰ যেতিয়া ৰোগ হয়, ৰোগবোৰ কিহৰ সহায়ত ঠিক কৰা হয়? মেডিচিনৰ সহায়ত। এতিয়া মেডিচিন সৃষ্টি হোৱাৰ আগতে, কোনো এটা ৰোগৰ মেডিচিন সৃষ্টি কৰাৰ আগতে দুটা কথা প্ৰথমতে জানি ল'ব লাগিব যে যিটো ৰোগ হৈছে, ৰোগটো কিহৰ পৰা হৈছে। তাৰমানে ৰোগ উৎপাদক কি হয়? ৰোগ উৎপাদক বেক্টেৰিয়া হয়নে, ৰোগ উৎপাদক ভাইৰাছ হয় নে, ৰোগ উৎপাদক ভেঁকুৰ হয়, সেইটো প্ৰথমতে কি কৰিব লাগিব, জানি ল'ব লাগিব। যেতিয়া এইটো বস্তু জানি লোৱা যাব, তাৰপিছত চাব লাগিব যে ৰোগটো এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ কেনেদৰে বিয়পে। যেতিয়া এই দুটা পইণ্ট জনা যাব, প্ৰথমতে যে ৰোগ উৎপাদক কি হয়, দ্বিতীয়তে যে ৰোগটো কেনেকৈ এটা জীৱৰ পৰা আন এটা জীৱলৈ বিয়পে, সেইটো জনাৰ পিছত আমি কি কৰিব পাৰিম, ইহঁতক ট্ৰিটমেণ্ট কৰাব পাৰিম। ঠিক তেনেদৰে উদ্ভিদৰ ক্ষেত্ৰতো কি হয় যে উদ্ভিদসমূহত যেতিয়া ৰোগ হয়, তেতিয়া দুটা পইণ্ট প্ৰথমতে জানিব লাগিব যে ৰোগটো হোৱা যিটো জীৱ হয়, কজেটিভ অৰ্গেনিজিম যিটো হয়, সেইটো কি হয় আৰু ৰোগবোৰ কেনেকৈ এটা জীৱৰ পৰা, এটা উদ্ভিদৰ পৰা আন এটা উদ্ভিদলৈ বিয়পে। বহুত সংখ্যক বেক্টেৰিয়া আছে, ভাইৰাছ আছে, যিবোৰ উদ্ভিদৰ কাৰণে ৰোগ সৃষ্টি কৰে। ইয়াতে চোৱা, বহুকেইবিধ ভেঁকুৰ, বেক্টেৰিয়া, ভাইৰাছে শস্যৰ প্ৰজাতিসমূহ ৰোগ সৃষ্টি কৰি ইহঁতৰ যি উৎপাদন ক্ষমতা থাকে, সেই উৎপাদন ক্ষমতা হ্ৰাস কৰি পেলায়। ক্ৰান্তীয় জলবায়ু অঞ্চলত এনে ৰোগৰ প্ৰকোপ অধিক হয়, প্ৰায়ে উল্লেখযোগ্য ধৰণৰ, কেতিয়াবা 20 পৰা 30% আৰু আন কেতিয়াবা সম্পূৰ্ণৰূপেও ক্ষতিগ্ৰস্ত হয়। যিবোৰ শস্য থাকে, কেতিয়াবা ৰোগ হৈ পেলাই, উদ্ভিদত ৰোগ হৈ পেলাই যিমান শস্য উৎপাদন হয়, গোটেই শস্য কি হৈ যায়, ধ্বংস হৈ যায়, বেয়া শস্য উৎপন্ন হয়। এনে পৰিস্থিতিত ৰোগ প্ৰতিৰোধক্ষম শস্য প্ৰকাৰৰ প্ৰজনন আৰু বিকাশৰ দ্বাৰা উৎপাদন বৃদ্ধি সম্ভৱপৰ হৈ উঠিছে। গতিকে এনেকুৱা ধৰণৰ শস্য সৃষ্টি কৰিব লাগিব যিবোৰ শস্যৰ ৰোগ প্ৰতিৰোধ ক্ষমতা আছে, আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা থকা শস্যৰ উৎপাদনৰ দ্বাৰাহে আমি উৎপাদন ক্ষমতা, উদ্ভিদৰ যি শস্য উৎপাদন ক্ষমতা, সেয়া বৃদ্ধি কৰিব পাৰিম। ই ভেঁকুৰ নাশক, বেক্টেৰিয়া নাশক, ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰো হ্ৰাস কৰে। যেতিয়া উদ্ভিদটো ৰোগ প্ৰতিৰোধ ক্ষমতা থকা হ'ব অলৰেডি ভিতৰৰ পৰা, তেতিয়া আমি তাতে কোনো ধৰণৰ ৰাসায়নিক ভেঁকুৰ নাশক বা বেক্টেৰিয়া নাশক আমি তাতে ব্যৱহাৰ কৰিবৰ কোনো ধৰণৰ প্ৰয়োজন নপৰিব। পোষক উদ্ভিদৰ প্ৰতিৰোধ ক্ষমতাই কোনো জীৱাণুক ৰোগ সৃষ্টি কৰাত বাধা দিয়ে। যদি পোষক উদ্ভিদৰ ভিতৰত অলৰেডি যদি প্ৰতিৰোধ ক্ষমতা থাকে, যেনেকুৱা মানুহৰ ইমিউন ছিষ্টেম, মানুহৰ ইমিউনিটি যদি ষ্ট্ৰং থাকে, তেতিয়াহ'লে তাতে ৰোগ ধৰিব নোৱাৰে। ঠিক তেনেদৰে যদি উদ্ভিদৰ ইমিউন ছিষ্টেম যদি শক্তিশালী থাকে, তেতিয়াহ'লে সেইটো উদ্ভিদত কেতিয়াও ৰোগ ধৰিব নোৱাৰে। এই ক্ষমতা উদ্ভিদজোপাৰ জিনীয় গাঁথনিৰ দ্বাৰা নিৰ্ধাৰিত হয়, যে উদ্ভিদটো কেনেকুৱা উদ্ভিদৰ পৰা সৃষ্টি হৈছে, ইয়াৰ জিন কেনেকুৱা, জিনটোৰ ৰোগ প্ৰতিৰোধ ক্ষমতা
আছে নে নাই সেইটোৰ ওপৰত নিৰ্ভৰ কৰে। সংকৰণ প্ৰক্ৰিয়াৰ আৰম্ভণিতে ৰোগ সৃষ্টিকাৰী জীৱাণুবিধ আৰু ইয়াৰ বিস্তাৰ কিদৰে হয় সেই বিষয়ে জানি ল'ব লাগে। সংকৰণ কৰাৰ আগতে উদ্ভিদৰ প্ৰজনন কৰাৰ আগতে ৰোগ সৃষ্টিকাৰী জীৱাণুবিধ কি হয় আৰু ইয়াৰ বিস্তাৰ কেনেদৰে হয়। এতিয়া যে মই কৈছোঁ যে ট্ৰিটমেণ্টৰ আগতে আমি জানিব লাগিব যে ৰোগটো কিহৰ পৰা হৈছে আৰু ৰোগটো কেনেকৈ এঠাইৰ পৰা এটা জীৱৰ পৰা এটা উদ্ভিদৰ পৰা আন এটা উদ্ভিদলৈ যায় সেইটো জনাৰ পিছতহে আমি ইয়াৰ ট্ৰিটমেণ্ট কৰিব পাৰিম। কেইবিধমান ৰোগৰ উদাহৰণ হ'ল ভেঁকুৰজনিত ৰোগ, যেনেকুৱা মামৰে ধৰা এইটো ঘেঁহুৰ মুগাবৰণীয়া মামৰে ধৰা যিটো ৰোগ আছে সেইটো ৰোগ এটা ভেঁকুৰজনিত ৰোগ হয় যিটো উদ্ভিদত হয়। তাৰপিছত কুঁহিয়াৰৰ ৰঙা পচন ৰোগ, আলুৰ শেহতীয়া অগ্ননাশী লেট ব্লাইট ৰোগ বুলি কোৱা হয়। তোমালোকে চাগে চাইছা কুঁহিয়াৰৰ ভিতৰত এনেকুৱা ৰঙা ৰঙা আঁচ পৰে, সেইটো হৈছে কুঁহিয়াৰৰ ৰঙা পচন ৰোগ। আলুৰ ভিতৰত পচি যায়, সেইটো হৈছে অংগনাশী ৰোগ। বেক্টেৰিয়াজনিত ৰোগ যেনেকুৱা সৰিয়হ জাতীয় শস্যৰ কলা পচন ৰোগ আৰু ভাইৰাছজনিত ৰোগ যেনে ধপাতৰ মজেইক, ছালগমৰ মজেইক আদি। ইয়াতে কি কৈছে যে তিনি ধৰণৰ ৰোগ উৎপাদকৰ দ্বাৰা কেনেকুৱা ধৰণৰ ৰোগ হ'ব পাৰে। ভেঁকুৰজনিত ৰোগ যেনেকুৱা আছে যে ঘেঁহুৰ মুগাবৰণীয়া ৰোগ, কুঁহিয়াৰৰ পচন ৰোগ, আলুৰ অংগনাশী ৰোগ। তাৰপিছত বেক্টেৰিয়াজনিত ৰোগৰ উদাহৰণ হৈছে সৰিয়হ জাতীয় শস্য যে কলা পচি যায়, কলা পচন ৰোগ। তাৰপিছত ভাইৰাছৰ তোমালোকে সকলোৱে নাম শুনিছা, টবেক মজেইক ভাইৰাছ যিটো ছালগম আৰু ধপাতত হয়। এইবোৰ হৈছে কি ৰোগ উৎপাদক যিয়ে উদ্ভিদত ৰোগ সৃষ্টি কৰে। নেক্সট হৈছে ৰোগ প্ৰতিৰোধৰ বাবে কৰা প্ৰজনন পদ্ধতিসমূহ। ৰোগ প্ৰতিৰোধৰ বাবে দুটা প্ৰজনন পদ্ধতি ফ'ল' কৰা হয়। এটা হৈছে পৰম্পৰাগত প্ৰজনন পদ্ধতি আৰু এটা হৈছে উৎপৰিবৰ্তন প্ৰজনন পদ্ধতি। ইয়াৰে ভিতৰত যিটো পৰম্পৰাগত পদ্ধতি আছে সেইটো পদ্ধতিত যিবোৰ ষ্টেপ আমি অলৰেডি শিকিছোঁ যে উদ্ভিদ প্ৰজনন কৰাৰ কাৰণে প্ৰথমতে কি কৰা হয় যে জনন ৰোগ নিৰ্বাচন কৰা হয়। তাৰপিছত কি কৰা হয়, যিবোৰ নিৰ্বাচন কৰা হৈছে, নিৰ্বাচন কৰাৰ ভিতৰত দুটা উদ্ভিদৰ মাজত কি কৰা হয়, সংকৰণ কৰোৱা হয়। সংকৰণ কৰোৱাৰ পিছত যিবোৰ সংকৰ জীৱ উৎপন্ন হয় সেই সংকৰ জীৱসমূহৰ পৰাও আকৌ ছুপাৰ এবিলিটি থকা যিবোৰ সংকৰ জীৱ থাকে সেইসমূহক চিলেক্ট কৰি পেলাই সেইবোৰৰ আকৌ সংকৰণ কৰোৱা হয়। তাৰপিছত সিহঁতৰ মূল্যায়ন কৰা হয়, তাৰপিছত সিহঁতক পৰীক্ষা নিৰীক্ষা কৰা হয় আৰু দেন সিহঁতক কৃষি কাৰ্যৰ কাৰণে মুকলি কৰা হয়। পৰম্পৰাগত পদ্ধতি এনেদৰে এইবোৰ ষ্টেপ ফ'ল' কৰা হয় আৰু পৰম্পৰাগত পদ্ধতিৰ দ্বাৰা এতিয়ালৈকে বহুত এনেকুৱা ধৰণৰ শস্য সৃষ্টি হৈছে। তাৰ ভিতৰত ঘেঁহু আছে, ফুলকবি আছে, যিবোৰ কি হয় ৰোগ প্ৰতিৰোধী হয়। ইয়াতে কৈছে শস্যৰ ৰোগ প্ৰতিৰোধক্ষম প্ৰকাৰ উদ্ভাৱনৰ বাবে পৰম্পৰাগত প্ৰজনন পদ্ধতি আগতে বৰ্ণনা কৰা, আগতে যে আমি চাইছোঁ তেনেকুৱা, কিন্তু উৎপৰিবৰ্তন প্ৰজনন কৌশলৰ সহায় লোৱা হয়। তাৰমানে পৰম্পৰাগত প্ৰজনন পদ্ধতি কৰাৰ কাৰণেও কেতিয়াবা উৎপৰিবৰ্তন যিটো আমাৰ ছেকেণ্ড পদ্ধতি আছে সেইটো ব্যৱহাৰ হয়। এই ক্ষেত্ৰত সংকৰণ আৰু নিৰ্বাচন কাৰ্য পৰম্পৰাগত কৌশল স্বৰূপে ব্যৱহৃত হয়। সংকৰণ যিটো উদ্ভিদৰ প্ৰজনন কৰোৱা হয়, যে এটা উদ্ভিদৰ পৰা পৰাগৰেণু লৈ পেলাই মাইকী উদ্ভিদ যিটো থাকে তাৰ গৰ্ভমুণ্ডত দিয়া হয়, তেনেদৰে সংকৰণ কৰা হয়। আৰু এই পদ্ধতিত বিভিন্ন স্তৰ অন্যান্য কৃষি উপযোগী গুণাগুণ অধিক উৎপাদনশীলতাৰ বাবে কৰা প্ৰজননৰ স্তৰসমূহৰ সৈতে একে। যেনেকুৱা ইয়াতে ৰোগ প্ৰতিৰোধ
প্ৰতিৰোধক্ষম উৎসৰ জনন ৰোগ নিৰ্বাচন কৰা তাৰমানে যিটোৰ প্ৰজাতিৰ আমি প্ৰজনন কৰাই আছোঁ সাপোজ আমি ফুলকবিৰ প্ৰজনন কৰাই আছোঁ এতিয়া ফুলকবিৰ যিমান প্ৰজাতি আছে গোটেই প্ৰজাতি ইয়াতে কি কৰা হয় নিৰ্বাচন কৰা হয় যাক জনন ৰোগ নিৰ্বাচন বুলি কোৱা হয় তাৰপিছত নিৰ্বাচিত পিতৃ মাতৃৰ মাজত সংকৰণ ঘটোৱা হয় আৰু যিবোৰ সংকৰ জীৱ সৃষ্টি হয় সেই সংকৰ জীৱৰ পৰা আকৌ ভাল গুণ থকা দুটা সংকৰ জীৱ নিৰ্বাচন কৰি সিহঁতৰ মাজত স্বপৰাগযোগ ঘটোৱা হয় তাৰপিছত ইহঁতৰ মূল্যায়ন নৱলব্ধ জাতৰ সম পৰীক্ষা আৰু ইয়াৰ পিছত ইয়াক কৃষিৰ বাবে মুক্ত কৰা হয় সো ইয়াতে কেইটামান চিত্ৰ দিয়া আছে যিবোৰত পৰম্পৰাগতভাৱে উদ্ভিদৰ প্ৰজনন কৰোৱা হৈছে সংকৰণ আৰু নিৰ্বাচন পদ্ধতিৰ দ্বাৰা উদ্ভাৱিত আৰু ভেঁকুৰ বেক্টেৰিয়া আৰু ভাইৰাছজনিত ৰোগ প্ৰতিৰোধক্ষম কেইবিধমান শস্যৰ প্ৰকাৰ ইতিমধ্যে কৃষি কাৰ্যৰ কাৰণে মুকলি কৰা হৈছে এইবোৰ যিবোৰ ইয়াতে ছবি দিয়া আছে সেইবোৰত কোনো ধৰণৰ ভেঁকুৰে আক্ৰমণ কৰিব নোৱাৰে বেক্টেৰিয়াই আক্ৰমণ কৰিব নোৱাৰে ভাইৰাছে আক্ৰমণ কৰিব নোৱাৰে এইবোৰ বেক্টেৰিয়া তাৰপিছত ভেঁকুৰ ভাইৰাছ এইবোৰৰ পৰা ৰোগ প্ৰতিৰোধী হয় এইটো হৈছে মাকৈ যিটো পৰম্পৰাগতভাৱে প্ৰজনন কৰোৱা মাকৈ হয় য'ত কোনো ধৰণৰ ৰোগ উৎপাদকে ইহঁতক আক্ৰমণ কৰিব নোৱাৰে এইটো হৈছে সোণালিকা কি আছিল ঘেঁহু হয়নে এইটো ঘেঁহু ৰোগ প্ৰতিৰোধী হয় তাৰপিছত দিয়া আছে এইটো তোমাৰ মটৰ মাহ যিটো ৰোগ প্ৰতিৰোধী মটৰ মাহ হয় আচলতে এইবোৰক সংকৰ জীৱ বুলি কোৱা হয় যিবোৰ কৃত্ৰিমভাৱে সংকৰণ কৰাই পেলাই সৃষ্টি কৰা হয় সো এইটো হৈছে কি মটৰ মাহ য'ত যিটো বেক্টেৰিয়া ভেঁকুৰ ভাইৰাছ এইবোৰৰ আক্ৰমণৰ পৰা ছেফ হয় সুৰক্ষিত হয় সো ইয়াতে আৰু কিছুমান ভেৰাইটি দিয়া আছে যিবোৰ ৰোগ প্ৰতিৰোধ ক্ষমতা থকা আৰু ইহঁত কেনেকুৱা ধৰণৰ ৰোগ প্ৰতিৰোধ কৰিব পাৰে সেয়াও দিয়া আছে ইয়াতে চোৱা শস্যৰ নাম শস্যৰ প্ৰকাৰ বা প্ৰজাতি ইয়াতে হৈছে প্ৰতিৰোধ কৰিব পৰা ৰোগ ঘেঁহুৰ প্ৰজাতি হৈছে হিমগিৰি প্ৰজাতিৰ ঘেঁহুৰ পাতত মামৰে নধৰে তাৰপিছত ৰেখাকাৰ মামৰে ধৰা শিল বান্ধ এইবোৰ নাথাকে সৰিয়হৰ ভিতৰত পূজা স্বৰ্ণিম কৰণ বগা মামৰে ধৰা ৰোগ প্ৰতিৰোধ কৰিব পাৰে ফুলকবিৰ পুচা উফ্ৰ কলা পচন ৰোগ কেঁকোৰাৰ পৰা ৰোগ এইবোৰ প্ৰতিৰোধ কৰিব পাৰে লেচেৰাৰ পুচা কমল বেক্টেৰিয়াজনিত পচন ৰোগ ইহঁতে কি কৰিব পাৰে তোমাৰ প্ৰতিৰোধ কৰিব পাৰে জলকীয়া পুচা সদাবাহাৰ প্ৰকাৰ যিটোৱে জলকীয়াৰ মজেক ধপাতৰ মজেক পাত কেঁকোৰাৰ পৰা ৰোগ এইবোৰ ৰোগৰ পৰা ইয়াক তাৰমানে বেছিকেলি যিবোৰ ভাইৰাছৰ পৰা হোৱা ৰোগ আছে সেইসমূহ এইটো যিটো জলকীয়াৰ প্ৰজাতি আছে সেইটোত দেখিবলৈ পোৱা নাযায় সো শস্যৰ বিভিন্ন প্ৰকাৰ আৰু ইহঁতৰ নিকট আত্মীয় বনৰীয়া প্ৰজাতিত থকা অথবা চিনাক্ত হোৱা সীমিত সংখ্যক ৰোগ প্ৰতিৰোধী জিনৰ বাবে পৰম্পৰাগত প্ৰজনন প্ৰক্ৰিয়া প্ৰায়ে সীমাবদ্ধ হৈ পৰা দেখা যায় এতিয়া এই যিটো প্ৰজনন প্ৰক্ৰিয়া আছে তাৰ ডিসএডভান্টেজ আছে ডিসএডভান্টেজ হৈছে যে ইয়াতে জিন কম হয় ভেৰাইটি কম হয় হয়নে ইয়াতে আমি লৈছোঁ যে যিকোনো এটা প্ৰজাতিৰ কিমান আৰু ভেৰাইটি হ'ব পাৰে তাৰ পৰা আমি বেষ্ট এটা নিৰ্বাচন কৰিব লাগে যে য'ত ভেৰাইটিয়ে কম আছে য'ত জিনৰ বিভিন্নতাই কম আছে তাতে আমি বহুত ভেৰাইটি ক'ৰ পৰা পাম গতিকে এইটো হৈছে পৰম্পৰাগত পদ্ধতিৰ এটা ডিসএডভান্টেজ যে ইয়াতে জিন কম আছে সো কেতিয়াবা নানা উপায়েৰে উদ্ভিদত উৎপৰিৱৰ্তন ঘটিবলৈ দি তাৰ পৰা পিছত ৰোগ প্ৰতিৰোধী গুণ নিৰ্বাচন কৰিও আকাংক্ষিত জিন চিনাক্ত কৰিব পাৰি যেতিয়া উৎপৰিৱৰ্তন হয় তেতিয়া কি হয় জিনৰ পৰিৱৰ্তন হয় ডিএনএৰ ক্ৰমৰ পৰিৱৰ্তন হয় আমি আগতে পাইছোঁ সো এটা নতুন চৰিত্ৰ প্ৰকাশ পায় গতিকে ইয়াতে কি কৰা হয় যিবোৰ উদ্ভিদৰ উৎপৰিৱৰ্তন হ'বলৈ দিয়া হয় আৰু তাতে যদি উৎপৰিৱৰ্তন হৈ পেলাই কিবা বাঞ্ছনীয় চৰিত্ৰ প্ৰকাশ পায় তেতিয়াহ'লে সেইটো চৰিত্ৰক নিৰ্বাচন কৰা হয় সেইকাৰণে কোৱা হৈছে যে পৰম্পৰাগত প্ৰজনন পদ্ধতিটো
উৎপৰিবৰ্তন প্ৰজনন পদ্ধতিৰ সহায় লোৱা হয়। কাংক্ষিত গুণ সমৃদ্ধ উদ্ভিদৰ পোনপটীয়াকৈ বংশবৃদ্ধি ঘটিবলৈ দিব পাৰি অথবা ইহঁতক প্ৰজনন প্ৰক্ৰিয়াত ব্যৱহাৰো কৰিব পাৰি। যিবোৰ বাঞ্ছনীয় গুণ থকা জীৱ আছে সেইসমূহক প্ৰজনন প্ৰক্ৰিয়াত ব্যৱহাৰ কৰিব পৰা যায়, ইহঁতৰ বংশবৃদ্ধি হ'বলৈ দিয়া যায়। উদ্ভিদ প্ৰজননত ব্যৱহৃত পদ্ধতিসমূহ হ'ল কায়িক-কৃতিক প্ৰকাৰসমূহৰ পৰা নিৰ্বাচন আৰু জিনীয় অভিযন্ত্ৰণ। এইটো হ'ল আমাৰ পৰম্পৰাগত পদ্ধতি। নেক্সট পদ্ধতিত আমি উৎপৰিবৰ্তন প্ৰজনন পদ্ধতিৰ বিষয়ে আলোচনা কৰিম। আজিৰ ভিডিঅ' কেনেকুৱা পালা জনাবা, ভাল লাগিলে লাইক কৰিবা, ফ্ৰেণ্ডছৰ সৈতে ভিডিঅ' শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।